এতিয়াহে নিজকে বোৱাৰী যেন লাগিছে। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ দেই, মানে একদম শুই উঠি লৈ গোঁসাই সেৱা এটা জনাই লৈছোঁ, লৈ নিজৰ কামত লাগি যাওঁ। আৰু এইফালে পূৰা চোতাল সাৰত লাগি গৈছোঁ, যিহেতু স্কুললৈ লৈ যাম গোঁসানীক। মায়ে কিমান অকলে অকলে কৰিব নহয়, যিমান পাৰোঁ সেইটো কাৰণে কৰি যাব চেষ্টা কৰোঁ। আৰু এইফালে মই বাচনখিনি ধুই লওঁগৈ, লোৱাৰ পাছতে আৰু মই আকৌ গা চা ধুই আহিহে ঘৰ সাৰোঁ দেই। এইফালে গা চা ধুই আহি লৈ ধুনীয়াকৈ ঘৰটো সাৰি লৈছোঁ। আৰু মোৰ গা ফনিয়াই লৈ বোলো গোঁসাই সেৱাটো কৰি লওঁ ধুনীয়াকৈ। ৰাতিপুৱা ধূপডাল নলগালে দিনটোলৈ আধৰুৱা আধৰুৱা মানে ভাল নালাগে, সেইটো কাৰণে দেৰি হ'লেও সোনকাল হ'লেও মানে ধূপডাল দিনটোলৈ লগাই লওঁ। আৰু মানে বোৱাৰী বুলি কৈছোঁ যে মানে সদায় মায়ে কেতিয়াবা আগে উঠে, মই মাজতে উঠোঁ। এতিয়া কিন্তু মই স্কুল দিয়াৰ পৰা ছোৱালী আগে উঠোঁ যে, সেইটো কাৰণে কৈছিলোঁ দেই। আৰু এইফালে মই ৰাতিয়ে ধুনীয়াকৈ নিমখ দি থৈছিলোঁ আমখিনি, আচাৰ বনাব লাগিব, তাকো বোলো ৰ'দত দি থৈ যাওঁ, যিমান পাৰোঁ কৰি থৈ যাওঁ। মালৈ থৈ নাযাওঁ, সেইটো কাৰণে ধুনীয়াকৈ ৰ'দত দি লওঁ বোলো। मैं काका के साथ थोड़ा घूम के आता हूँ, तभी स्कूल जाऊंगा। বাহ, স্কুল যাবা? কলিতা তুমি, হ'ব দিয়া। গুড মৰ্ণিং। এইফালে ছোৱালীৰ কথা শুনিতো মন ভাল লাগি গ'ল, এনেও যিহেতু আমনি কৰি থাকে। আজি তাই ফূৰ্তি কৰি আছে দেই স্কুলত যাবলৈ কাৰণে। আৰু আটা অকণমানহে আছিলে, সেইটো কাৰণে একদম দুইজনীলৈ টিফিন বনাবলৈ পূৰা আটা মঠি আছোঁ। আৰু গোসানীলৈ জতাই কৰি থৈছোঁ, তাই শুই উঠি আহিলৈ খাব লাগিব বুলি কৰ্ণফ্লেক্স গাখীৰ লগত দি থৈছোঁ। তাৰপিছতে এইফালে আৰু তাই উঠিলে, আইতাকে এতিয়া মুখ হাত ধুৱাই দিছে। আইতা ককাক থাকিলে এয়াই সুবিধা নহয়নে। আৰু এইফালে মই ধুনীয়াকৈ তাতে একদম ঘি দি কৰি মানে সেকি কৰি ৰুটিকেইটা বনাই দিছোঁ আৰু তাইলৈ আৰু মোলৈ বুলি বনাইছোঁ। আৰু যিহেতু এইফালে বনাই হৈ গৈছেগৈ, আৰু যিহেতু আটা কম আছিল, সেইটো কাৰণে মায়ে দিলোঁ কি বনাম বুলি ভাবি আকৌ পিঠাগুড়ি আছিল, তাকে পানী পিঠা বনাই দিওঁ বুলি পূৰা মিক্স কৰাত লাগি গৈছে। ধুনীয়াকৈ মিক্স কৰি লৈ মানে আমি কিবা এটা খাই যাম, দেউতাহঁতলৈ ৰাতিপুৱা কিবা এটা বনাই থৈ নগ'লে ভাল নালাগে নহয়নে। সেইকাৰণে যিমান পাৰোঁ কৰি যাব চেষ্টা কৰোঁ। আৰু ধুনীয়াকৈ মাহঁতলৈ পানী পিঠাকে বনাই দিওঁ বুলি পূৰা বনোৱাত লাগি গ'লোঁ। ভাল লাগে আৰু কিবা এটা কৰি থৈ গ'লে, খুৱাই থৈ গ'লে নহয়নে। আৰু এইফালে ধুনীয়াকৈ মোৰ বনাই কৰি হৈছে, হোৱাৰ পাছতে টিফিন পূৰা পেক কৰি লৈছোঁ। স্কুলত নেমাই কৈ দেখিলি আছে আজি তাই ৰৈ আছে যে দেৰি কৰিছে বুলি যাম ন। আৰু কালি তাই ইমান কান্দি আছিল, যিহেতু আমনি কৰিছিল। আৰু আজি স্কুললৈ অহা আগত মানে ৰাতিপুৱাৰ পৰা ইমান ফূৰ্তি কৰাই আছে, স্কুল যাম কিবা যাম এনেকৈ কৈ আছে। আজি গৈছে অকলে, এদিনো জানে আজি গৈছে। আৰু ছোৱালী স্কুলৰ ভিতৰত থৈ আমি মানে গেটৰ মুখত এনেকৈ সন্মুখতে বহি থাকোঁ। একেজনী যি লাজ, গোটেইকেইজনী ঘূৰি দিছে। নাকান্দিলা বা মই দাঙি ল'ম দেই তোমাৰ। আৰু যিহেতু 1 বজাৰ ল'ৰা ছোৱালীকো লৈ যাব লাগে গাড়ীখনত, সেইটো কাৰণে আমি দুইজনী 1 বজালৈ এতিয়া একদম ৰৈ থাকোঁ, আমন জিমন লাগি যায়গৈ। আৰু এটাত ছুটি দিয়া ল'ৰা ছোৱালী ছুটি হ'ল, আমি তাত ধুনীয়াকৈ গাড়ীত গৈ আছোঁ। ধুনীয়াকৈ মানে কি আৰু তাই মেজিকত উঠিলে একদম বমি হয়, সেইটো কাৰণে তাই আগে ভাগে টোপনি গৈছেগৈ। কি হ'ব ছোৱালীজনী মানে মোৰ নিচিনাই বমি হয়। আৰু এইফালে আমি আহি ঘৰ পাই গ'লোঁ, কাকাক আইতাকে ৰখিয়ে থাকে আৰু ধুনীয়াকৈ একদম কোলাত লৈ গৈছে, যিহেতু তাই টোপনি গৈ আছিল। আৰু একদম ভাগৰ জিগৰ, ধুনীয়াকৈ বুলি নহয় আৰু ভাগৰ জিগৰ ঘৰ আহি পালোহি। আৰু পায়ে একদম তাইক দাঙি কৰি লৈছে ভিতৰলৈ যাওঁ বুলি। আৰু তাই গৈছে, মই থৈ দিম দিয়া, হ'ব দিয়া। আৰু আমি দুইজনে কাপোৰ কানি সলাই লৈ পূৰা মুখ ধোৱাত লাগি গৈছোঁ, যিহেতু ইমান গৰম পৰিছে। ফটাফট মুখ ধুই ল'লোঁ, লোৱাৰ পাছত এইফালে মানে ভাত খাই শেষেই হ'ল, তাৰপিছতে ভিডিঅ' কৰিব মনত পৰিছে। এইফালে আমিও বইল খাওঁ দেই, লাও আগ তাৰপিছত লেচেৰি মাহ বইল তৰকাৰী বনাই থৈছে মায়ে, ধুনীয়াকৈ আমি খাই ল'লোঁ। লোৱাৰ পাছত
বাচনখিনি ধুই লওঁ নে কি কয় ন ধুনীয়াকৈ বাচনখিনি ধুই লোৱাৰ পাছত তাইক মানে অকণমান খুৱাই লওঁ বুলি এয়া সজোৱা টোপনি যাব চেষ্টা কৰি আছোঁ। এইফালে ধুনীয়াকৈ তাই টোপনি গ'ল। যোৱাৰ পাছত আৰু মোৰ কামত লাগি যাওঁ। ইফালে দেউতা কাম কৰি আছিলে বান্দাৰতে, ধুনীয়াকৈ ঘৰ বান্দা চব সাৰি লওঁ বোলো। আৰু এনেই কাপোৰ ধুলোঁ হয়, কিন্তু আজি টাইমটো খেলি মেলি হৈ গ'লগৈ। তাইক খুৱাই লওঁতে টোপনিয়ে নাযায় তো পাছত টোপনি গ'ল আৰু ফটাফট উঠি আহি কাম কৰাত লাগি গ'লোঁ। সদায় কৰা ধৰণৰ আৰু ৰাতিপুৱা গধূলি চোতাল সাৰা, ঘৰ সাৰা। আৰু এইফালে আমাৰ দেউতাই একদম এয়া আসনৰ কামত লাগি আছে, পূৰা আসনৰ কামৰ বস্তু বনাই আছে। তো কাপোৰখিনিও ফটাফট চপাই লওঁ। আজি চপোৱা কামেই থাকিলে আৰু নহ'লে কাপোৰ আকৌ ধুব লাগিল হয়, কিন্তু মানে ধুব নাপালোঁ। যিহেতু শনিবাৰ আকৌ দেওবাৰ পৰিব, আকৌ স্কুল বন্ধ হৈ থাকিব, সেইটো কাৰণে বোলো টাইম পাম বুলি নুধুলোঁ। কাপোৰ চপোৱাতে লাগি গ'লোগৈ। এনেকুৱা কাপোৰ চাপোৰ চপাই লৈ আৰু সন্ধিয়া টাইমত এয়া মাহঁতলৈ চাহ বনালোঁ। আজি ইমানেই ভিডিঅ' কৰিলোঁ আৰু ছোৱালীকেইটা ধুনীয়াকৈ অকণমান পঢ়াই লওঁ বোলো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই। হলি হ'ব, প্ৰথমবাৰ পঢ়াইয়া, প্ৰথমবাৰ পঢ়িলে তুমি পাবা কোনো দিয়া। এইটো কি বেটা? এইটো অসমীয়াত কি কয়? গুড গুড। এইটো অসমীয়াত কয় আকৌ দেউতা। এইটো কি কয় বেটা? দেউতা।